Hey everyone, welcome back to my another vlog. আৰু এইটো ভিডিঅ' কণ্টিনিউ কৰিছোঁ। আজি হৈছে ছানডে আৰু আজি মাহঁতৰ ঘৰত নতুন মাটি আৰু ঘৰ লোৱা নাম পাতিছে। আৰু এয়া চাইছে আপোনালোক, মই একদম পুৱাতে উঠিলোঁ কাৰণ মায়ে টাউনলৈ যে গৈছিলে, মই যে কৈছিলোঁ শৰাই বস্তু কিনিবলৈ, তেতিয়া মায়ে মানে পৰি পেলাই আঁঠুত দুখ পালে। এয়া আপোনালোকে ন'টিছ কৰিছে চাগে যে মায়ে অলপ ডুবিয়াই ডুবিয়াই খোজকাঢ়িছে। তো মই ৰাতিপুৱাই মানে এন্ধাৰতে উঠি পেলাই গা মূৰ ধুই পেলাই মাহ প্ৰসাদ তিয়াইছোঁ আৰু মই অকণমান গৰম পানীত নেমু চেপি খাই লৈছোঁ। আৰু এইফালে আপুনি জোনবাইটো দেখি নিশ্চয় মানে ধৰিব পাৰিছে যে কিমান ৰাতিপুৱা উঠিছোঁ। আৰু সেইদিনাখনি খুব ঠাণ্ডা আছিলে। আৰু তাৰপিছতে মায়ে ক'লে যে অকণমান জুই চুই ধৰি পেলাই মানে ঠাণ্ডা যিহেতু বহুত পৰিছে, ইয়াতে চাহ অকণ খাই লহি বুলি ক'লে। তো মায়ে সেয়া জুই ধৰি আছে আৰু ময়ো পাপাৰ লগত মাৰ লগত চাহ খাই ল'লোঁ। ধুৱাই দিব কৃষ্ণ কৈ দিয়া। অঁ ভালকৈ কওঁ না, ভৰিটো চোৱা। আৰু তাৰপিছতে এজন এজনকৈ ভকত আহিবলৈ আৰম্ভ কৰিলে আৰু এয়া পাপাই ভৰি ধুৱাই দিছে। ভকত যিহেতু এজন দুজনকৈ আহি আছে, ময়ো এইফালে ধুনীয়াকৈ ওলাই লৈছোঁ আৰু এইফালে শৰাই সজোৱা কামখিনিও আৰম্ভ কৰি দিছে। আৰু এজন দুজনকৈ আলহী আহি আছে, তেওঁলোক ভিতৰত বহি আছে আৰু ময়ো ভিতৰত এইটো কাম কৰিবলগীয়া হৈছে। আৰু এতিয়া শৰাই সজোৱাৰ পিছতে নাম লোৱা আৰম্ভ কৰিব। মাহ প্ৰসাদ ধুই আছে মাহীয়ে, হয়নে? মাহ প্ৰসাদ দেখোন কেনেকুৱা, ভালনে? কান্দিছে নে হাঁহিছে? লিজা লীনা ডায়মণ্ডটো এক্সট্ৰা 1.5 লাখ আছে। বহুত কমতে পাইছে। ফটো মাৰিবলৈ ৰখি আছোঁ বুলি পেহীয়ে হাঁহিছে। আচলতে মই ব্লগ কৰি আছিলোঁ। আৰু এয়া প্ৰসাদ বিলাইছে আৰু তাৰপিছতে জলপানো খোৱা হ'ব। আৰু শেষত একেবাৰে পাপাই বিদায় সেয়াকণ গাড়ী পেলাই ইয়াতে আজি ব্লগটো মানে এই সকামৰ ব্লগটো ইয়াতে সমাপ্তি কৰিছোঁ। আৰু এয়া একেবাৰে সন্ধিয়া লগা সময়ত আমাৰ মানুহজনো আহিলে। আৰু ৰাতিলৈ ওচৰতে যিহেতু মামা মামীহঁতৰ ঘৰ, মানে মোৰ এনাই ঘৰ, তো মামা মামীহঁতকো ভাতৰ কাৰণে খাবলৈ আমাৰ ঘৰতে মাতিলোঁ। এয়া জুইতে ভণ্টিয়ে কিবা সিজাবলৈ লৈছে। আৰু এয়া হৈছে নেক্সট মৰ্ণিং, কাৰণ জিয়ানৰ স্কুলত স্পৰ্টছ উইক আৰম্ভ হ'ব আৰু মই কোনো পধ্যে মানে থাকিব নোৱাৰোঁ, কাৰণ তেহেঁতৰ দুটামান পাৰফৰ্মেঞ্চ আছে। এইফালে ভণ্টি শুইয়ে আছে, তাইকো এইফালে বাই বাই দি পেলাই আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। মামীক তুলি দিছোঁ, মাহীক। ঘৰলৈ ওলাবলৈ লওঁতে মাহীয়ে মহাই চাটৰ পৰা দেখিলে আৰু ক'লে যে লাইনৰ গাড়ীত যাব নালাগে, মই লাডুগড়লৈকে থৈ আহোঁ। তো মহাই গাড়ীখন লৰালৰিকৈ উলিয়াই পেলাই মাহীও সেয়া দেখিছেনে কেনেকৈ সহায় কৰি দিছে বেক কৰিবলৈ। আৰু এয়া মহাই লাডুগড়লৈকে থৈ আহিলে। আৰু ইয়াৰ পিছতে আমি ঘৰ পালোঁহি। আৰু যিহেতু মায়েও থৈ গৈছিলেহি, মাকো আগবঢ়াই পেলাই থৈ আহিলোঁ। আৰু ঘৰ আহি আকৌ মূৰে গাই ধুই পেলাই ধুনীয়াকৈ মই ওলাই লৈছোঁ। লগতে সৰুকৈ অসমীয়া
ধুনীয়া গহনাডাল পিন্ধি লৈছোঁ কাৰণ জীয়ানহঁতৰ হাউচটোত মানে যিটো থিম দিছিলে সেইটো আছিলে মানে কালচাৰেল মানে যিকোনো ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধিবলৈ কৈছিলে লগতে জীয়ানকো এনেকৈ চুৰিয়া আৰু জাৰ্চিটো পিন্ধাই লৈছোঁ আৰু এতিয়া স্কুললৈ যাম আৰু জীয়ানহঁতৰ স্কুল পাই গ'লোহি আৰু LKG ক্লাছৰ মানে জীয়ানৰ ক্লাছৰ এটা ডান্স পাৰফৰ্মেঞ্চ কৰিছিলে স্পৰ্টছ উইকৰ অ'পেনিং চেৰিমনি আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই